নগাঁৱৰ বজাৰত চীনত নিৰ্মিত তিৰংগা কাইলৈ সমগ্ৰ দেশতে উদযাপিত হ'ব ৭৬ সংখ্যক গণৰাজ্য দিৱস। গণৰাজ্য দিৱসত নাগৰিকৰ ঘৰ, বিত্তীয় প্ৰতিষ্ঠান, চৰকাৰী কাৰ্যালয় আদিত উত্তোলন কৰা হ'ব ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা। কিন্তু তেনে সময়তে নগাঁৱৰ বজাৰ ভৰি পৰিছে চীনত নিৰ্মিত ৰাষ্ট্ৰীয় পতাকাৰ লগতে গণৰাজ্য দিৱসত ব্যৱহৃত বিভিন্ন সামগ্ৰীৰে। ভাৰতৰ চিৰবৈৰী ৰাষ্ট্ৰ চীনৰ এই সামগ্ৰীৰে বজাৰ ভৰি পৰা সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰিছে নগাঁৱৰ সচেতন সমাজে। চিট ৰাখিব নোৱাৰে, গভৰ্ণমেণ্টে মানা কৰিছে, অৰ্ডাৰ পোৱা নাই জানো? আমাৰতো হ'লচেল আপুনিতো জানে কথাটো। ব্যৱসায় কৰি আছে পতাকাৰ, ক'ৰ পৰা আনিছে? এইটো আমিতো গুৱাহাটীৰ পৰা আনিছোঁ। ইয়াৰ GST বিল চিল কিবা আছে? দিছোঁ। কাক দিছে? আপোনাৰ GST বিল চিল বিল আছে? আছে। দেখুৱাওকচোন। আৰু বাকী যিবিলাক আৰু কি ব্যৱসায় কৰে আপুনি এতিয়া? আমাৰতো এই যে প্লাষ্টিক চব প্লাষ্টিক খেলনা বস্তু আছে, ক'ৰ পৰা আনে? এইটো আমি মানে কি লোকেল মানে কি পৰা প্ৰশান্ত দাস। বিল চিল আছে? আছে। আপোনাৰ নাম কি? এইটো প্ৰশান্ত দাসৰ দোকান হয়। আমাৰ নাম স্বপন ভাৱাল। দোকানহে? দোকানটো আপোনাৰ চলাই আছে? মই মানে কি নাম কি আপোনাৰ? স্বপন ভাৱাল। ঘৰ ক'ত আপোনাৰ? আমাৰতো মানে কি হোজাই ঘৰ, মই মানে কি ইয়াত থাকোঁ, ভাড়া থাকোঁ। দোকানটো আপোনাৰে? এইটো প্ৰশান্ত দাসৰ। দোকানখনৰ মাল ঘৰটো প্ৰশান্ত দাসৰ, কিন্তু ব্যৱসায়টো আপোনাৰ? হয়। ব্যৱসায়টো আপোনাৰ? নাই, প্ৰশান্ত দাসৰে মানে তাৰ পৰা মাল লৈ মানে কি কৰি আছোঁ। এইটো এটা 5 কেজি ধৰি যায়, বাছ কৰি আছোঁ, সেইটোৱে। এতিয়া আপোনাক মই বস্তু ল'লোঁ ইয়াৰ পৰা, 2000 টকা বস্তু ল'লোঁ। এতিয়া বিলখনটো মোক লাগিব। এতিয়া কি প্ৰশান্ত দাসৰ ঘৰত যাম নেকি মই বিল বিচাৰি? আমাৰতো তেনেকুৱা মানে কি এই ডাঙৰ যিবিলাক মানে কি মাল লৈ থাকে তাৰ পৰাই মানে কি চব মানে আপোনাৰ তাত মানে কাগজ পাতি একো নাই এতিয়া? চীনত নিৰ্মিত আপোনাৰ ধৰক ইণ্ডিয়ান যোনটো ফ্লেগ, সেইটো বৰবজাৰত যোনকেইটা দোকান দেখিছোঁ চববিলাক দোকানতে ফ্লেগ চীনত নিৰ্মিত কৰা বস্তু যে ফ্লেগটো, আৰু আপোনাৰ যোনকেইটা বেজ থাকে সেইকেইটাও চীনত চবকেইটা নিৰ্মিত কৰা। সিহঁতৰ তাত কোনো GST নাই, কোনো কেছ মেমো নাই। এনে চীনৰ বৰবজাৰটো একদম মানে চীনৰ বস্তু দি একদম মানে জলাখলা খুৱাইছে। যে আমি দেখা পাইছোঁ, আমি বহুত বেয়া লাগিছে মনটো যে আমাৰ ইণ্ডিয়ান কমচে কম ফ্লেগটো আমাৰ ইণ্ডিয়ান হওক। আমি এই পতাকাখন যে কালি আমি উৰাম, তেতিয়া যে ইণ্ডিয়ান ফ্লেগটো আমি উৰাব পাৰোঁ, সেইখিনি ক'লোঁ আৰু ৰাইজ। আৰু দেখা গৈছে যে সাধাৰণতে চৰকাৰে এটা নিয়ম কৰিছিল যে ফ্লেগখন সদায় খাদী কাপোৰৰ হ'ব লাগে, কিন্তু ইয়াত চিল্ক ব্যৱহাৰ কৰা হৈছে। হয়। সেইখিনিও বেয়া। চবটো ইয়াত চিল্ক কাপোৰে, খাদী কাপোৰ নায়েই। তো চবকে কওঁ, ৰাইজকো কওঁ যে কালি যোনে পতাকা উত্তোলন কৰিব চব ৰাইজেই যে খাদী কাপোৰহে ব্যৱহাৰ কৰক। নাই, আমাৰ গণতন্ত্ৰ দিৱস কালি আহি পৰিছে। চীনৰ লগত আমাৰ বৰ্তমান ইমান সহযোগিতা ভাল নহয়। আমাৰ লগত মানে বৰ্তমান অলপ চলি আছে। এতিয়া গণতন্ত্ৰ দিৱসত যদি চীনৰ সা সামগ্ৰী ব্যৱহাৰ কৰা হয়, তে বস্তুটো অলপ আমাৰ নিজৰ ভাৰতৰ কাৰণে ইমান এটা নহয়। সেইটো কাৰণে ক'ব বিচাৰোঁ যে ভাৰতে নিৰ্মিত কৰক। এইবিলাক চীনৰ পৰা যোনবিলাক বস্তু আহি আছে এইবিলাক ব্যৱহাৰ কৰা চবেই সকলোৱে কমাই দিয়ক। গণতন্ত্ৰ দিৱসত যদি চীনৰ বস্তু ব্যৱহাৰ কৰা হয়, সেইটো কাৰণে আমাৰ নিজৰ লজ্জিত, আৰু এইবিলাক অলপ আমি মানে কি